কি গৰম ও ৰাম পাই মানুহ মৰিব দেখোন এনেকে হ'লে তাকে আজিকালি নাইট ডিউটি কৰিবলৈ লৈছে নেকি কোনে সূৰ্যদাই কোন সূৰ্যদাই বেলিটো কথা কৈছোঁ দেৱতা দিনতে ডিউটি সামৰি পেলাই 5টা বজাত ডিউটি সামৰি ঘূৰি যাবগৈ লাগে এতিয়া ডিউটি সামৰাৰ পাছতো ভমক গৰম তাল ঢালিয়ে আছে ৰাতিপুৱা 4টা বজাৰ পৰা ওলাই জানা 4টা বজাত আজিকালি ডাইৰেক্ট গুড আফটাৰনুনহে হয় গুড মৰ্ণিং নহয় পাই ঘৈণীয়েক চেনীক নাই হ'বলা সেইকাৰণে ইমান ঘুমুৱাই থাকে নহয় এতিয়া ঘৈণীয়েক থকাহেঁতেনতো বোলে আজি আপুনি অফিচলৈ যাব নোৱাৰে দেই আজি আপুনি ঘৰতে থাকিব লাগিব এনেকৈ থাকি গ'লহেঁতেন সেইদিনাখন আমাৰ ৰোড শ্ব'ত নাই ধুনীয়াকৈ শান্তিয়ে থাকিব পাৰিলেহেঁতেন ঘৈণীয়েকে গালি পোৱা মতা মানুহবিলাক কি ঘৰত শান্তিয়ে বহি থাকে নেকি নহয় চব মতা মানুহ তেনেকুৱা নহয় বাৰু এই মিছা কথাটো কৈ পুৰুককৈ যে ওলাই গুচি যায় সেইটোৱে চব পুৰুষ তেনেকুৱা নহয় যাৰ বেয়া ধান্দা সি সূৰ্য দেৱতা তেনেকুৱা হৈছে ঘৈণীয়েকে গালি পাৰিলেও বা নাযাবি বুলি ক'লেও পুৰুককৈ আমুকে মাতিছে বুলি কৈ ওলাই গৈছে ঘৈণীয়েক থকাহেঁতেন ইমান ভগভা থাকিব নোৱাৰে মানে ঘৈণীয়েক থকা পুৰুষ কেতিয়াও ইমান জাক জমকে ওলাই থাকিব নোৱাৰে বা যে নহওক এতিয়া যিটো গৰম পৰিছে পানী আমগত কণী দুটা দি পেলাই ৰ'দত থৈ দিলে একদম কণী সিজি বইল হৈ যাবগৈ আলু চব্জি বাহিৰতে বনাব পাৰি আজিকালি ৰ'দতে বনাব পাৰি গেছো বাচিব ভালেই কাইলৈ পৰা সেইটোকে কৰিম দিয়া তাকে কাইলৈ পৰা আমি হেৰি কৰিম এইটো ৰাতিপুৱা চাহকাপ গৰম কৰিব নালাগে চাহকাপ বনাবই নালাগে কাপত চাহপাত কেইটামান দি টেপটো খুলি দিলে ডাইৰেক্ট লাল চাহ তাতে যদি অকণমান গাখীৰ অকণ দি দিয়ে গাখীৰ চাহ তাতে উতলি যাব হৈ গ'ল কেনেবাকে যদি অকণমান শ্বিলং তিলঙৰ ফালে মাটি অকণ থকা হ'লে প্ৰথমতে সেই জকাই চুকতে মাটি অকণ কিনিলোচোন মাটি কিনাটো পিছৰ কথা তাত যদি কেনেবাকে জন্ম হ'লোহেঁতেন সেইবিলাক কপাল আমাৰ নাই নহয় এই ঘৰ এটাকেতো ভাড়া ল'ব পাৰি ঘৰ গুৱাহাটীতে ঘৰ ভাড়া কিমান দাম তাত ঘৰ ভাড়া লোৱাগে অহা যোৱা কৰোঁতে দিনটো শেষ হ'ব আহিম ডিউটি কৰিবলৈ যাবলৈ হ'বই আবেলি তাকে চবৰে কপাল শ্বিলঙীয়া নিচিনা নহয় ন তেওঁলোকৰ তাত হোৱাহেঁতেনতো ফ্ৰীতে ঘৰ মাটিয়ে পালেহেঁতেন কেনেকে শ্বিলঙৰ নিয়মটো নাজানা নাজানো নহয় কোৱাচোন ঘৰে মাটি পায় হ'ব দিয়া এইবিলাক ক'লে আকৌ জাকি উঠিবা আৰে মই নাজানো একো নিয়ম চিয়ম এইবিলাক কোৱা একো নকওঁ গালি নাপাৰো কোৱা মানে তেওঁলোকৰ পৰম্পৰাগত আৰু এইটো ফ্ৰীতে ঘৰ মাটিটো পোৱা যায় পৰম্পৰাটো এনেকুৱা মানে আমাৰ এতিয়া অসমীয়া মানুহৰ কি হয় দৰাটোৱে কইনাজনী বিয়া পাতি আনে গোটেই জীৱন কইনাজনী দৰাটোৰ ঘৰত বোৱাৰী হৈ থাকিব লাগে সেইটো আমাৰ নিয়ম তেওঁলোকৰ নিয়মটো উল্টা ছোৱালীজনীয়ে ল'ৰাটোক বিয়া পাতি লৈ যায় ল'ৰাটো গোটেই জীৱন তেওঁলোকৰ ঘৰত ঘৰ জোৱাই হৈ থাকিব লাগে সেইটো নিয়ম তাতে কি হ'ল তাতে মানে সেই ঘৰ মাটি পোৱা গ'লহেঁতেন মানে অকণমান কম্প্ৰমাইজ যদি মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কৰা যায় তেতিয়াহ'লে ঘৰ মাটিও পালোহেঁতেন তুমিও বান্ধৱী এজনী পালাহেঁতেন মোক মানে মই আজি নহয় কি কৰোঁ চাই থাকা